আজিকালি মহিলাই এই পজিশ্যনত সেন্দুৰ লগায় আৰু বহুত মহিলা আছে সেন্দুৰ একেবাৰে অকমান লগায়, মানে নলগোৱা নিচিনাই লাগে। সেইসকল মহিলাই নাজানেই এই তিনিটা লাভৰ বিষয়ে, যে আচলতে সম্পূৰ্ণকৈ শিৰত সেন্দুৰ ল'লে সাইণ্টিফিকলি কি লাভ হয়। সম্পূৰ্ণকৈ সেন্দুৰ ল'লে আপোনাৰ পেটুইট্ৰি গ্লেণ্ডক ষ্টিমুলেট কৰে, তাৰ কাৰণে আপোনাৰ মস্তিষ্ক বহুত শান্ত হৈ থাকে। নাম্বাৰ 2, আমাৰ সোঁমাজত ব্ৰহ্মনন্দ নাড়ী থাকে। এই জেগাত বাৰে বাৰে টাচ কৰাৰ ফলত এই ব্ৰহ্মনন্দ নাড়ী টাচ হয় আৰু এই ব্ৰহ্মনন্দ নাড়ী স্পিৰিচুৱেলিটিৰ লগত মানে আধ্যাত্মিকতাৰ লগত বহুত বেছিকৈ সম্বন্ধ আছে, যাৰ কাৰণে আপুনি মটিভেশ্যন হাইটত মানে উচ্চ চিন্তা অহা আৰু সদায় এনাৰ্জেটিক ভাৱ থকা অনিবাৰ্য হ'ব। নাম্বাৰ 3, চাওক সেন্দুৰ তিনিটা বস্তুৰে গঠিত, হালধি, নেমুটেঙা আৰু মাৰ্কাৰী মানে পাৰা। এই তিনিটা বস্তুৰ পৰা বহুত বেছি হেল্থ বেনিফিট আছে। ই মানসিক চিন্তা কমাই, ব্লাড চাৰ্কুলেশ্যন ঠিক ৰাখে, অভাৰঅল আপোনাৰ মেণ্টেল বেলেঞ্চ ক্লিয়াৰ ৰাখে। এগৰাকী মহিলাই সেন্দুৰ ল'লে অকল সৌন্দৰ্যতা নুবুজায়, ই ভিতৰৰ সৌৰ শক্তিকো জাগ্ৰত কৰে। এই সৰু তথ্য ভাল লাগিলে যদি ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ফ'ল' কৰি ল'ব।